আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? সকলো ভালে আছে নিশ্চয়, আৰু মোৰো ভাল। এয়া মই আজি গাহৰি মাংস কাটি আছোঁ। আজি গাহৰি মাংস অলপ বেলেগ ধৰণে খাম বুলি ভাবিছোঁ, সেইটো কাৰণে পুৱাই গাহৰি মাংস কটাত লাগি গৈছোঁ। এইফালে খুব ধুনীয়া তেল আৰু ৰঙা মাংস চব মিক্স হৈ আছে। আৰু এয়া চাওকচোন, চৰ্বিখিনি খুব ধুনীয়া, একেবাৰে কাটিবই পৰা নাই, দাখনত লাগি গৈছে। সেইটো কাৰণে খুব ধুনীয়াকৈ লাহে লাহে এয়া পিচ কৰি আছোঁ। এই মাংসখিনি পুৰি খাই বা ভাজি খায়ো খুব ভাল লাগে। মোৰ বিশেষকৈ এই মাংস পিছে খুব ভাল লাগে, আৰু অকণমান তেল আৰু ৰঙা মাংস চব মিক্স হৈ থকা এই মাংসখিনি খাবলৈ মই খুব ভাল পাওঁ। সেইটো কাৰণে বাছি বাছি এইখিনি এক্সট্ৰাকৈ উলিয়াই লৈছোঁ, আৰু দুভাগকৈ কাটিম। এইখিনি চৰ্বি আৰু ৰঙা মাংস ছালৰ সৈতে লাগি থকাখিনি এক্সট্ৰাকৈ কাটি লৈছোঁ, আৰু যিখিনি অকল ৰঙা মাংস হাৰ্ডিৰ লগত লাগি আছে সেইখিনিও এক্সট্ৰাকৈ কাটিম। এয়া চাওকচোন, পিচকেইটা ইমান ধুনীয়াকৈ লাহে লাহে চব এটা জোখত কাটি লৈছোঁ। আৰু এইখিনি কটা হৈ গ'লেই, আৰু এইফালে মই কেৰাহী এখন পাতি লৈছোঁ। সেইখিনি সম্পূৰ্ণ কটা আপোনালোকক নেদেখালোঁ। এইফালে এখন কেৰাহী পাতি আৰু এয়া গৰম পানী ঢালি লৈছোঁ। চাওকচোন, ইমান ডাঙৰ এখন কেৰাহী পাতি লৈছোঁ, কিন্তু মাংসখিনিতকৈ কেৰাহীখন বহুত ডাঙৰ দেই। আৰু এইফালে মাংসখিনি এতিয়া মই বইল হ'বলৈ দিম। এইফালে ছাল আৰু চৰ্বি এই মাংসখিনি এক্সট্ৰাকৈ মই বইল কৰি ল'ম, আৰু ৰঙা মাংসখিনিও এক্সট্ৰাকৈ বইল কৰিম। আৰু এইফালে ধুনীয়াকৈ এটা ধুই মেলি লৈছোঁ পকা ঔটেঙা, আৰু ঔটেঙা বাকলিকেইটা ধুনীয়াকৈ কাটি ইয়াৰ লগত বইল হ'বলৈ দিম। আৰু বইল কৰি মই এটা বেলেগ ধৰণত আজি গাহৰি চালাড বনাম, যিটো চালাড নেকি খাবলৈ খুব ভাল লাগে। টেঙা মিঠা জ্বলা চব থাকে, আৰু চালাডটোত খাবলৈ খুব ধুনীয়া লাগে। আৰু এইফালে এয়া ঔটেঙা কাটি আছোঁ। ঔটেঙাটো বহুত টান, যিহেতু ঔটেঙাটো বুঢ়া হৈছে, আৰু এইখিনি সময়ত ঔটেঙা খাই খুব ভাল লাগে। যিসকলে ঔটেঙা টেঙা বুলি খাবলৈ বেয়া পায়, সেইসকলে এই সময়ত খালে খুব ভাল পাব, কাৰণ টেঙাটো প্ৰায় নাথাকেই, মিঠা মিঠা ভাৱ এটা থাকে। মইতো এনেকৈ কেঁচাকৈ নিমখ জলকীয়া সানি খাবলৈ খুব ভাল লাগে এইটো সময়ত, কিন্তু কুমলীয়া হৈ থাকিলে খাবলৈ বেয়া পাওঁ, তেতিয়া টেঙাটো বহুত বেছি হয়। মই এনেকুৱাখিনি সময়তে খাই ভাল লাগে। আৰু এয়া এডোখৰকৈ ঔটেঙাখিনি কাটি গাহৰি মাংসৰ লগত বইল হ'বলৈ দিম। আৰু আপোনালোকে এনেকৈ গাহৰি মাংস আৰু ঔটেঙা একেলগতে বইল কৰি এনেকৈ খায়নে? মই হ'লে খাই খুব ভাল পাওঁ। আৰু আজি এইখিনি খৰিকা হ'বলৈ গৈ আছে। খৰিকাত এয়া হেৰিও দিম, ঔটেঙাও দিম। সেইটো কাৰণে খৰিকা দিয়া আগত মাংসখিনিৰ লগতে অকণমান বইল কৰি দিছোঁ, যিহেতু খৰিকাত বইল কৰি নল'লে সিজিবলৈ অকণমান টান হ'ব। সেইটো কাৰণে এইফালে নিমখ দি লৈছোঁ। নিমখ দি খুব ধুনীয়াকৈ উতলাম। মাংসখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ। ধোৱাৰ পিছতো কিন্তু চাওকচোন, খুব লেতেৰা পানী ওলায়। ওলাবলৈ আৰম্ভ কৰিছে। মাংসৰ চৰ্বিখিনি গলি পিনি, যিখিনি অভাৰ চৰ্বি সেইখিনি গলি পানীৰ লগত মিহলি হৈ গৈছে। এতিয়া মাংসখিনি ধুনীয়াকৈ কাঢ়ি ল'ম, আৰু কাঢ়ি লৈ এতিয়া কেৰাহীটোতে এইখিনি ৰঙা মাংসখিনি সেইখিনিও অকণমান সময় বইল কৰি ল'ম, কাৰণ এইখিনি খৰিকালে। সেইকাৰণে এইখিনি চাওক কিমান ধুনীয়া হৈ গৈছে পিচকেইটা। আৰু এইখিনি কাঢ়ি লৈছোঁ এক্সট্ৰাকৈ। সেইটো কাৰণে ৰঙাখিনিৰ লগত মিলি গ'লে কাঢ়ি থাকিবলৈ বেয়া হ'ব। সেইকাৰণে ভাগ ভাগকৈ এইখিনি বইল কৰি লৈছোঁ। এয়া বইল কৰা হৈ গ'ল, আৰু এইফালে ৰঙা মাংসখিনিও বইল হ'বলৈ দিলোঁ। ইয়াত অকণমান নিমখ দি, আৰু এইখিনিও বইল কৰি ধুনীয়াকৈ দুইখিনি ঠাণ্ডা পানীৰে ধুই ল'ম, যিহেতু খুব লেতেৰা কিবাকিবি ওলাইছে যে চৰ্বিখিনিৰ পৰা। সেইটো কাৰণে সেইখিনি বইল হৈ লোৱাৰ পিছত ধুনীয়াকৈ দুইখিনি ধুই ল'ম, আৰু ধুই মেলি বনাম। এইখিনিও হৈ গ'ল। চাওকচোন কেনেকুৱাকৈ পানী ওলাইছে। এইখিনিও হৈ গ'ল। এইখিনিও ধুনীয়াকৈ কাঢ়ি লৈছোঁ। এতিয়া কেৰাহীখন নমাই মই মাংসখিনি ধুই মেলি আজৰি কৰি ল'ম। আৰু এইফালে কেৰাহীখন নমাই ল'লোঁ, মাংসখিনি ধুই মেলি ল'লোঁ। হাতখনৰ অৱস্থা নাই ঔটেঙা কাটি, আৰু ঔটেঙাখিনি অকণমান সৰু সৰুকৈ কাটি লৈ এই দুডাল খৰিকাত এতিয়া খৰিকা দি ল'ম। আৰু মাংসৰ খৰিকা খাম বুলি কেইবাদিনৰ পৰা ভাবি আছিলোঁ। গতিকে আজি বাহিৰতে যিহেতু মোৰ পাকঘৰটো অকণমান বেয়া হৈ থকাৰ বাবে টিংবিলাক সেইবিলাক ভাঙি থোৱা আছে, এতিয়ালৈকে বনোৱা নাই। সেইকাৰণে বাহিৰতে এনেকৈ বনাইছোঁ।
আৰু এইফালে পিচকেইটা চাওক কিমান ধুনীয়া হৈ আছে। এতিয়া ধুনীয়াকৈ এইখিনি খৰিকাত লগাই ল'ম। আৰু এইফালে প্ৰথমে ঔটেঙা এপিচ লগাই লৈছোঁ। ঔটেঙাটো যিহেতু বুঢ়া হ'ল চনকা, সেইকাৰণে অকণমান ফাটি ফাটি গৈছে, লগাবৰ কাৰণে অসুবিধা হয় মানে হোলাংডালত, এই খৰিকাডালত। এতিয়া মাংসখিনি এনেকৈ এডোখৰ এডোখৰকৈ ঔটেঙা এডোখৰ, মাংস এডোখৰ এনেকৈ কৰি গোটেইখিনি চিলাই মেলি মই আজৰি কৰি ল'ম। আৰু যিহেতু চৰ্বি মাংসখিনি জুইত দিলে গলি যায় আৰু ধোঁৱাটো বেছি অভাৰ লাগে, সেইটো কাৰণে অকণমান মানে এই কাঠখৰিৰ অকল এঙাঠা হ'লে বেছি ভাল হয়। কিন্তু এতিয়া কাঠখৰিৰ অঙাঠা এনেকৈ পৰি যোৱা নাই, সেইটো কাৰণে অলপ বাঁহ খৰিও আছে যে ধোঁৱাটো খুব ওলাইছে। এইফালে এইডালো খৰিকা আজৰি কৰি মেলি এইডালো ধুনীয়াকৈ দি ল'ম। এয়া চাওক। আৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় মাংস খৰিকাত দিয়া, এনেকৈ ঔটেঙা দি লগত খাইছেনে? আৰু খাই যদি ভাল পায় কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে, মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু এয়া চাওক ধুনীয়াকৈ অকণমান মই জুই সেক দি দিছোঁ, খৰিকাডাল অকণমান ঘূৰাই ঘূৰাই জুইত অকণমান ধৰি থৈ দিছোঁ, নহ'লে মানে কি হৈছে মাটিত পুতি দিছোঁ কিন্তু উঘালি গৈছে, সেইকাৰণে অকণমান ধৰি থাকিবলগীয়া হৈ গৈছে। খৰিকাকেইডাল লোটটো অকণমান বেছি হৈছে, মানে গধুৰ হৈ গৈছে। মাংস কেইপিচ অকণমান ডাঙৰ ডাঙৰ চাইজৰ আছিলে, সেইটো কাৰণে। আৰু এনেকৈ ধৰি ধৰি খৰিকাকেইডাল ধুনীয়াকৈ পুৰি ল'ম। এয়া প্ৰায় পুৰা হৈয়ে গৈছে। আৰু এইফালে অকণমান ছাইডত থৈ মই এটা নেমু এটা ছিঙি আনি লওঁ। এইফালে নেমু গছজোপা ইমানেই ওখ, মানে ঢুকিয়ে নোপোৱা হৈ গৈছে। এইডোখৰতে এটা আছিলে, কিন্তু সেইটো কেঁচাৰ কাৰণে এইফালে হাকুটিডাল লগাই পকা নেমু এটা ছিঙি ধুই মেলি আনিলোঁ। আৰু এইটো চাওক খুব ধুনীয়া, আমাৰ নেমুখিনিৰ ৰসটো খুব ধুনীয়াকৈ ওলায়। আৰু এয়া ধুই মেলি আজৰি কৰি আনিলোঁ। আৰু এতিয়া প্ৰথমতে গাহৰি মাংস আৰু ঔটেঙাৰ চালাডখিনি মই বনাই ল'ম। আৰু এইফালে খৰিকাকেইডাল হৈয়ে গৈছে, অকণমান আৰু অকণমান জুইত সেকি মেলি এয়া হৈ গ'ল। আৰু প্ৰায় ধোঁৱা লাগি গৈছে, যিহেতু মাংসৰ বহুত তেল, আৰু তেলখিনি ধোঁৱাৰ লগত অকণমান হেৰি হৈ গৈছে, ক'লা পৰি গৈছে। এইফালে বাৰীৰ পৰা ছিঙি আনিলোঁ লাই আৰু এয়া ধনিয়া ছিঙি আনিছোঁ। এয়া হৈছে বহাগী লাই। আৰু ইয়াৰ আগ এটা ছিঙি আনিলোঁ। আৰু এইফালে অকণমান ফুলো ফুলো হৈ আছিলে। আৰু এইফালে কেঁচা জলকীয়া লৈ লৈছোঁ কাঁহী এখনত। আৰু ধুনীয়াকৈ এইখিনি কাটি মেলি মানে চালাডটো বনাই লওঁ। আৰু এইফালে চবখিনি যোগাৰ পাতি কৰি ল'লোঁ। আৰু খৰিকাডালৰ পৰা মাংসখিনি ধুনীয়াকৈ এৰাই এৰাই এইফালে মই চালাড বনাবলৈ লৈছোঁ। আৰু বিশেষকৈ লাই গাহৰি সকলোৱে প্ৰিয়, আৰু গাহৰি খৰিকাত দিয়াটো ক'বই নালাগে। এতিয়া যিহেতু পিকনিকৰ ছিজন, এতিয়াতো চবতে গাহৰিয়ে মেইন। আৰু গাহৰি খৰিকা, গাহৰি ড্ৰাই ফ্ৰাই, গাহৰি চুঙাত দিয়া, গাহৰি লাই, ক'বই নালাগে আৰু চবফালে। আৰু এইফালে মইতো কেনিও পিকনিক যোৱা নাই, গতিকে ঘৰতে ময়ো আৰম্ভ কৰি দিলোঁ। আৰু এইফালে নেমু লৈ লৈছোঁ, আৰু নেমু এচিটি কাটি লৈছোঁ। আৰু মাংসখিনি ঔটেঙাখিনি অকণমান সৰু 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 সৰুকৈ গোটেইখিনি এনেকৈ কাটি ল'ম। আৰু চাওকচোন মাংসৰ পিচকেইটা খুব ধুনীয়া হৈছে। আৰু এনেকৈয়ে কাটি, মানে যিহেতু আমি মানে ল'ৰা ছোৱালী থকা, আৰু ল'ৰা ছোৱালী স্কুল খুলিলেই, গতিকেতো আমি কেনিও পিকনিক বুলি ওলাই যাবলৈ নোপোৱাই হ'লোঁ। গতিকে সেইকাৰণে ঘৰতে এনেকৈয়ে মানে পিকনিক মনোৱা লেখীয়া হৈছে। আৰু ল'ৰাটোকো মানে অকণমান এনেকৈ খুৱাইছোঁ, মই বোলো আজি আমি পিকনিক ঘৰতে খাম দেই, সেই বুলি কৈ। আৰু সিও মানে মনতে অকণমান ভাল পাইছে। আৰু যিহেতু মানে ইফালে সিফালে ওলাই যোৱা বেছিকৈ নহয়। আৰু এইফালে ধনিয়া, বাৰীৰে ধনিয়াখিনি খুব ধুনীয়া গোন্ধ। আৰু এই ধনিয়া কাটি লৈছোঁ। লাই যিহেতু ফুলিবলৈ লৈছিলে, গতিকে লাইৰ মানে পাতকেইটাহে লৈছোঁ, ঠাৰিকেইটা লোৱা নাই। এনেকৈ ধুনীয়াকৈ মুচৰি লাইখিনি ইয়াৰ লগত মিলাই দিছোঁ। আৰু এনেকৈ ঔটেঙা অকণমান, লাইপাত অকণমান, মাংস এডোখৰ এনেকৈ খাবলৈ খুব ধুনীয়া লাগে, কিবা এটা টেষ্টি লাগে। আৰু অকণমান ঔটেঙাটো যিহেতু মিঠা, গতিকে অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে তাৰ সোৱাদটো বেছি ধুনীয়া লাগে, নহয়নে? আৰু এয়া আমাৰ ৰেডি হৈ গ'ল লাই গাহৰি খৰিকা। আৰু এইফালে মই কেৰাহী এখন পাতি লৈছোঁ। আৰু এইফালে এইখিনি
চাওক এইখিনি গোটেইখিনি বহাগী লাই মানে কি হয়, বহাগী লাই যিখিনি লাই মানে বহাগী লাই বুলি কয়, সেইখিনি বহাগলৈকে ফুল নুফুলে সেই বুলি কয় আৰু। কিন্তু অকণমান নলা ওলোৱা লেখীয়া হৈছে, কি কাৰণে হৈছে সেইটোহে গম নাপালোঁ। আৰু এইফালে অকণমান তেল দি লৈছোঁ, আৰু মাংসত তেল, গাহৰি মাংস যিহেতু তেলি, গতিকে তেল নিদিলেও হয়, কিন্তু তথাপিও মই অকণমান তেল দি লৈছোঁ, তেলতে অকণমান হালধি দি লৈছোঁ। আৰু মানে যিহেতু গাহৰি মাংসত ইমান বেছি মা মছলাৰ প্ৰয়োজন নহয়, আৰু এইফালে পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, ঔটেঙা, মাংস সকলোখিনি একেলগতে কাটি মেলি মিক্স কৰি মই এনেকৈ দি দিছোঁ। আৰু বেছি মা মছলা নিদিওঁ, আৰু এনেকৈ ধুনীয়াকৈ গোটেইখিনি ভাজি ল'ম। আজি মানে ধুনীয়াকৈ এয়া পিকনিকে হৈ যাব। আৰু এইফালে অকণমান নিমখ দি লৈছোঁ, আৰু একদম চৰি ভাৱ এটা হৈ আছে, মানে ভাল লগা নাই। আৰু এইফালে নিমখ দি ধুনীয়াকৈ এইখিনি সিজিবলৈ দিম, আৰু বেছি সময় নিসিজাওঁ, কাৰণ কেলৈ বইল কৰি থোৱা আছে, আৰু মাংসখিনি যিহেতু চৰ্বি মাংস, গতিকে বেছি সিজালে তেলখিনি ওলাই মাংসখিনি নাইকিয়া হৈ যাব, মানে গলি যাব। গতিকে অকণমান পানী দি লৈছোঁ, আৰু পানী দি লৈ ধুনীয়াকৈ উতলিবলৈ দিম। যিহেতু মাংসখিনি বইল কৰি থোৱাই আছে খুব ধুনীয়াকৈ, সেইটো কাৰণে। এতিয়া খুব ধুনীয়াকৈ টানকৈ জুইকুৰা দি এইখিনি উতলিবলৈ দিম। এতিয়া এয়া চাওক, এতিয়া লাই পাতখিনি ইয়াৰ ওপৰতে মই এনেকৈ ছিঙি দিম, ডাঙৰকৈ। ঠাৰিকেইটা নিদিওঁ, অকল পাতকেইটা ধুনীয়াকৈ ছিঙি ইয়াৰ ওপৰত দি এতিয়া অকণমান লৰাই ধুনীয়াকৈ গাপ মাৰি মই সিজিবলৈ দিম। আৰু বেছি সময় নালাগে, খুব ধুনীয়াকৈ গলি যাব লাই পাতখিনি। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ লাই পাতখিনি সামৰি লৈছে, আৰু মাংসখিনিও ধুনীয়াকৈ সিজিছে, ঔটেঙাখিনিও ধুনীয়াকৈ সিজিছে। আৰু এইফালে আমাৰ প্ৰায় লাই, গাহৰি, ঔটেঙা দিয়া হৈ গৈছে। এতিয়া মই অকণমান ধনিয়া দি ল'ম, ধনিয়া কাটি লৈ মানে নমাই ল'ম। আৰু বেছি ইমান হেৰিয়ে নহয়, মানে জটিল নহয়, আৰু সকলোৱে যিহেতু বনাব পাৰে, তথাপিও মইনো আজি কি বনাইছোঁ তাকে আপোনালোকক অকণমান দেখালোঁ। এইফালে ভাত বাঢ়ি ল'লোঁ, লগে মানে ভাত বাঢ়িয়ে ল'লোঁ আৰু গৰমকৈ খাবৰ কাৰণে। এইফালে ভাত বাঢ়ি লৈছোঁ, এইফালে লাই, ঔটেঙা দিয়া গাহৰি অকণমান জোল হৈছে দেই, অকণমান মানে হেৰি কৰি দিছোঁ, পানী অকণমান দি দিছোঁ। আৰু এইফালে কলৰ পাত এখিলাত ধুনীয়াকৈ গাহৰি, ঔটেঙা আৰু লাইৰ চালাড অকণমান লৈ লৈছোঁ। আৰু এইফালে 2টা কেঁচা জলকীয়া লৈ লৈছোঁ। আৰু এয়া আজি আমাৰ সাজ, লগতে আজি পিকনিক আমাৰ। আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।